নমস্কাৰ কি খবৰ সকলোৰে নিশ্চয় ভালে আছে তো ময়ো ভালে আছো বহু দিনৰ মূৰত এটি কাহিনী লৈ আহিছো কাহিনীটো এনেকুৱা ধৰণৰ যদিহে আপুনি কাৰোবাৰ দুখ দেখি কষ্ট দেখি আপুনি কিবা দিম বুলি প্ৰতিশ্ৰুতি দিছে তেতিয়াহলে সেই প্ৰতিশ্ৰুতি যদি আপুনি পূৰাব নোৱাৰে তেতিয়াহলে তেনেকুৱা প্ৰতিশ্ৰুতি কেতিয়াও নিদিব কাৰণ আপোনাৰ প্ৰতিশ্ৰুতি নোপোৱাৰ আগত সেই ব্যক্তিজনে যেনেকুৱা এটা স্থানত আছিল আপোনাৰ সেই প্ৰতিশ্ৰুতিটো পোৱাৰ পিছত হয়তো সেই মানুহজনে অলপ বেছিকে মানে আনন্দিত হ'ব বিচাৰে বা উৎসাহিত হয় যে অলপ মানুহজন মানে সেই অৱস্থাটোৰ পৰা অলপ হাত হাৰিব বুলি ভাবি লয় আৰু যেতিয়া আপুনি সেই প্ৰতিশ্ৰুতিটো দি সময়ত আপুনি পূৰাব নোৱাৰে তেতিয়া আকৌ সেই মানুহজনৰ সেই আগৰ অৱস্থাটোতকেও মানুহজন ডাউন হৈ যায় মানে তলত গুচি যায় কিয়নো আপোনাৰ কিবা এটা আশা সেই মানুহজনে সেই ব্যক্তিজন সেই দুখীয়া মানুহজনে বা বিপদত পৰা মানুহজনে কৰে আৰু কৰি কিনে বিচাৰি থাকে যে সেই আপুনি কৰা সহায়টোৱে সেই মানুহজনক এটা বহুত ডাঙৰ এটা সহায় কৰিব বা সহায় হ'ব কিন্তু যেতিয়া আপুনি সেই প্ৰতিশ্ৰুতিটো দি পিছত পাহৰি যায় বা পিছত পূৰাবলৈ নিবিচাৰে তেতিয়া সেই ব্যক্তিজনে বহুত কষ্টত পাবলগীয়া হয় বা এনেকুৱাকে বহুত মানুহ হেৰাই যায় এতে মই সৰু কাহিনী কৈছো শুনক এজন দুখীয়া ভিখাৰীয়ে এবাৰ এটা নদীৰ পাৰত গৈ আছিল আৰু তেতিয়া ঠাণ্ডাৰ দিন আছিল আৰু তেওঁৰ গাত কাপোৰ নাছিল পিন্ধনত এটা গেঞ্জি আৰু এটা হাফ পেণ্ট আছিল আৰু তেতিয়া বহুত পুহমহীয়া ঠাণ্ডা আছিল আৰু ঠাণ্ডাত সকলোৱে গৰম কাপোৰ পিন্ধি ৰাতিপুৱা ৰাস্তাৰে গৈ আছিল এনেতে এটা ডাঙৰ ব্যৱসায়ীয়ে সেই ৰাস্তাৰে গৈ থাকোতে তেতিয়া সেই ভিখাৰীজনক লগ পালে আৰু ভিখাৰীজনক লগ পাই সুধিলে যে তুমি যে ইমান ঠাণ্ডাটো এনেকে যে আছা কিয় তোমাৰ কাপোৰ নাই তেতিয়া সেই ভিখাৰীজনে সেই ব্যৱসায়ীজনক চাই ক'লে যে মই এই ঠাণ্ডাত লগত মই মিলি গৈছো গতিকে মোক আৰু কাপোৰ নালাগে মই এনেকুৱাকে থাকিব পৰা হৈ গৈছো আৰু ঠাণ্ডাক মই ঠাণ্ডা বুলি নাভাবো এনেকুৱাকে মই চলি থাকিব পাৰিম তেতিয়া সেই ব্যৱসায়ীজনৰ মনত দুখ লাগিল আৰু দুখ লাগি কিনে সেই ব্যৱসায়ীজনে এই ভিখাৰীজনক ক'লে যে ৰবা তুমি ইয়াতে থাকিবা মই তোমাৰ কাৰণে মোৰ ঘৰৰ পৰা অলপ গৰম কাপোৰ লৈ আহিম আৰু তোমাক মই দি যাম আৰু এনেকে কোৱাৰ পিছত সেই দুখীয়া ভিখাৰীজনে তেতিয়া সেই নদীৰ পাৰত সেই কাপোৰখিনি দিম বুলি কোৱাৰ কাৰণে তাত ৰৈ গ'ল এই ঠাণ্ডাৰ পুহমহীয়া ঠাণ্ডাত তাত ৰাস্তাৰ ওচৰত তাতে বহি ৰৈ থাকিল অপেক্ষা কৰিলে যে এই ব্যৱসায়ীজনে কাপোৰ লৈ আহিব ঘৰৰ পৰা আৰু সেই কাপোৰ পিন্ধি তেওঁ ঠাণ্ডা নিবাৰণ কৰিব আৰু এনেতে সেই ব্যৱসায়ীজনে যেতিয়া ঘৰত গ'ল সেই ঘৰত যোৱাৰ পিছত তেওঁৰ কিবা এনেকুৱাকে বহুত কোনোবা আলহী আহিল বা এনেকুৱাকে বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে তেওঁ সেই যে ভিখাৰীজনক প্ৰতিশ্ৰুতি দিছিল কাপোৰ দিম বুলি সেইটো কথা তেওঁ ঘৰত যোৱাৰ লগে লগে পাহৰি গ'ল আৰু যাই কিনে তেওঁ যিহেতু ব্যৱসায়ী লাইনৰ মানুহ আছিলে তেওঁৰ বহুত কাম ঘৰত যোৱাৰ লগে লগে তেওঁ গোটেই ব্যস্ততাৰ মাজত তেওঁ সোমাই গ'ল যোৱাৰ লগে লগে এই ভিখাৰীজনৰ কাপোৰ দিয়া কথাটো পাহৰি গ'ল যোৱাৰ পিছত এইফালে তেওঁ এনেকে দিনটো তেওঁ সেনেকে কটাই দিলে আৰু ৰাতি হ'ল আৰু ৰাতিও এনেকে পাৰ হৈ গ'ল আৰু পাৰ হৈ যোৱাৰ পিছত ৰাতিপুৱা সেই ব্যৱসায়ীজনৰ উঠাৰ লগে লগে মনত পৰিল যে যোৱাকালি তেওঁ এজন ভিখাৰীক কাপোৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে আৰু তেওঁতো পাহৰি গৈছে গতিকে তেওঁ ভাবিছে যে মইতো পাহৰি গ'লো যোৱাকালি তেওঁ দৌৰাদৌৰিকৈ সেই ৰাতিপুৱা কিছুমান গৰম কাপোৰ লৈ সেই নদীৰ পাৰলৈকে এই ঠাইলৈকে আহিল ভিখাৰীজনৰ ওচৰলৈকে কিন্তু আহি কিনে তেওঁ দেখিলে যে সেই ভিখাৰীজন আৰু মানে জীৱিত নাই তেতিয়া তেওঁ মনত বেয়া লাগিল আৰু বেয়া লাগি কিনে তেওঁ বহুত চেষ্টা কৰিলে যে সেই ভিখাৰীজনে মানে জীয়াবৰ মানে মাত ওলাবৰ কাৰণে চেষ্টা কৰিলে বহুত চেষ্টা কৰাৰ পিছতো মানে মাত নাপালে আৰু তাৰপিছত সেই ওচৰতে এখন কাগজত কিবা এটা লিখি থোৱা দেখা পালে আৰু কাগজত লিখি থোৱা তাত সেইখন ব্যৱসায়ীজনে উঠাই ল'লে আৰু লৈ কিনে তাতে পঢ়ি চালে যে আপুনি মোক গৰম কাপোৰ দিম বুলি যিটো আশা দিলে
সেই আশাটোৰ কাৰণে মই গোটেই দিনটো ৰাতিটো বহুত ঠাণ্ডাৰ লগত যুদ্ধ কৰি কৰি মই হাৰ মানি গ'লোঁ। আগতে মই ঠাণ্ডাক মানি লৈ চলি আছিলোঁ কাৰণে মই জীয়াই আছিলোঁ, কিন্তু যেতিয়া আপুনি মোক আশা দিলে যে মই গৰম কাপোৰ দিম, তেতিয়া মই মনটোৱে এই গৰম কাপোৰ পোৱাৰ স্বাৰ্থত মানে ঠাণ্ডাৰ লগত যুদ্ধ কৰিবৰ কাৰণে নোৱাৰা হৈ গ'ল, আৰু তেতিয়া মই নিজকে বচাব নোৱাৰিলোঁ আৰু যুদ্ধ কৰি কৰি মই অৱশেষত হাৰ মানিলোঁ আৰু মই এই পৃথিৱীৰ পৰা যাবলগীয়া হ'ল। আৰু এনেকুৱাকৈ লিখি থোৱা কাগজখন দেখা পাই ব্যৱসায়ীজনৰ বহুত বেয়া লাগিল, আৰু তেতিয়া ব্যৱসায়ীজনে উপলব্ধি কৰিলে তেওঁ যিটো ভুল কৰিলে সেইটো ভুলে এজন ব্যক্তিক জীৱনটো শেষ কৰি দিলে। গতিকে এইটো কাহিনী আমাৰ সকলোৰে জীৱনত এইটোৱে বুজায় যে সৰু মানুহ এজন দেখিলে আমি হয়তো আৱেগেৰে কিবা এটা দিবৰ কাৰণে প্ৰস্তুত হওঁ, কিন্তু যদি আমি সেই বস্তুটো দিম বুলি কৈ যদি আমি দিব নোৱাৰোঁ, তেতিয়াহ'লে সেই বস্তুটোৱে সেই ব্যক্তিজনক বহুত বাৰুকৈ প্ৰভাৱিত কৰে। যদি সেই বস্তুটো পূৰণ নহয়, সেই বস্তুটো যদি আপুনি দিব নোৱাৰে, তেতিয়াহ'লে সেই ব্যক্তিজনে সেনেকুৱাকৈ সেই স্থানটোৰ পৰাও বহুত তলত আহি যায়, আৰু হয়তো তেওঁ এনেকৈ জীৱনৰ সংগ্ৰামত তেওঁ হাৰ মানিবলগীয়া হয়। গতিকে প্ৰতিশ্ৰুতিবিলাক দিয়াৰ আগত প্ৰতিশ্ৰুতিবিলাক পূৰাবলৈ যত্ন কৰিব, পিছুৱাই নাথাকিব। পিছুৱাই থাকিলে হয়তো আকৌ আপোনাৰ কাৰণে এজন ব্যক্তিয়ে এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ব পাৰে। ধন্যবাদ, ভালে থাকিব।